বিশুদ্ধ খোৱা পানীৰ নামত বৰবিষ খাইছে খমটাই গোহাঁই সত্ৰৰ জনতাই। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোটি টকীয়া আঁচনিৰ চৰম দুৰৱস্থা দেখিলে নাক কোচ খাব আপোনাৰ। খমটাই গোহাঁই সত্ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ জৰিয়তে বছৰ বছৰ দিন ধৰি দুৰ্গন্ধময় আৰু অস্বাস্থ্যকৰ পানী সেৱন কৰিব লগা হৈছে ইয়াৰ অধীনত থকা প্ৰায় ৩০০টা পৰিয়ালে। পানীৰ টেপ খুলিলেই বিশুদ্ধ পানীৰ পৰিৱৰ্তে ওলাই দুৰ্গন্ধময় আৰু খোৱাৰ অনুপযোগী লেতেৰা পানী, যাৰ ফলত এই পানী সেৱন কৰি শিশুৰ পৰা বৃদ্ধলৈকে বহুতৰে হৈছে মাৰাত্মক ৰোগ। সাপ, ভেকুলী, কেঁচুৰ বাসস্থান হৈ পৰিছে এতিয়া পানী টেংকি। গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অমনোযোগিতাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। বিভাগীয় মন্ত্ৰীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে ভুক্তভোগী জনতাই। ফালৰ পৰা আমাক ৱাটাৰ ছাপ্লাইটো দিছিলে। ৱাটাৰ ছাপ্লাইটো আজি 10-12 বছৰ মানে হ'ল চলি থকা। এই ছাপ্লাইটোৰ পৰা আমি যিখিনি সুবিধা পাব লাগে, চৰকাৰে কৈছিলে যে আমাক খোৱা পানী যোগান ধৰিব, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি একো ভাল যোগান পোৱা নাই। এই পানীটোৰ পৰা পানীটো এনেকুৱাই লেতেৰা হৈছে, তাক খাই মানুহবিলাকৰ চুলি সৰিছে, দাঁত সৰিছে, পেটৰ বিষ হৈছে, কিডনী পাথৰ হৈছে। পানীৰ কাৰণে এতিয়া অসুবিধা বুলি ক'লে পানীয়েটো প্ৰাণ। পানীয়ে যদি বিশুদ্ধ পানী আমি যদি খাবলৈ নাপাওঁ, আমাৰ বেমাৰটো হোৱাটো স্বাভাৱিক কথা। আৰু বেমাৰ মানে কি আৰু ধৰক এতিয়া বুঢ়া বৃদ্ধ বয়সলৈকে মানুহৰ কিডনী ষ্টন হৈ আছে, গল ব্লাডাৰ পাথৰ বা খৰ খজুৱতি, অন্যান্য ধৰণৰ পেটৰ যিখিনি বেমাৰ হ'ব লাগে গোটেইখিনিয়ে হৈছে।